Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে ধামাকা MCQ সেশনৰ কোৱেশ্চন নম্বৰ 1 Yes, probability related এটা কোৱেশ্চন তোমালোকৰ বাবে ৰাখিছো ইতিমধ্যে তোমালোকে স্ক্ৰিনত ধৰিব পাৰিছা এই কোৱেশ্চনটো ইয়াৰ সলিউশন তোমালোকৰ বাবে এই ভিডিওটো দিবলৈ চেষ্টা কৰিম গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো খুব সুন্দৰকৈ চাই থাকিবা গতিকে আহাচোন ইয়াৰ সলিউশনটো আমি আৰম্ভ কৰো as usual কোৱেশ্চনটোত কোৱা হৈছে কি বুলি what is the probability of getting 5 Sundays in a 30 days month 30 দিনীয়া মাহ এটাত 5টা ৰবিবাৰ পাব পৰা সম্ভাৱিতা কিমান তো ইয়াত আমি ক্যালকুলেশনৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট দিবলগীয়া কথাটো হৈছে আমাৰ বাবে 30 ডেজ তো আমাক কাউন্ট কৰিবলৈ কোৱা হৈছে গতিকে ফাৰ্স্ট কথাটো হৈছে তোমালোকে 30 ডেজৰ পৰা আমাৰ হিসাবটো আৰম্ভ হ'ব 30 ডেজ 30 দিনীয়া মাহ ওকে এটা 30 দিনীয়া মাহ বুলি কোৱাৰ লগে লগে আমাক কি কোৱা হৈছে এইখিনি পৰা চাবা তোমালোকৰ ক্ষেত্ৰত কি কৈছে এই ৰবিবাৰৰ কথা যে কৈছে ৰবিবাৰ কেইটা থাকে কি কৰে সেই যে হিসাবৰ কথা যে আমাক কৈছে নৰমালি আমি যদি চাও ইন এ উইক এটা সপ্তাহত আমাৰ বাবে 7টা দিন থাকে ঠিক আছে এই 7টা দিন কি হ'ব পাৰে আমাৰ বাবে এই 7টা দিনৰ কথা যদি আমাক কোৱা হয় তেতিয়া হলে এই 7টা দিন সানডেৰ পৰা আৰম্ভ কৰি একেবাৰে স্যাটাৰডে লৈকে কোনকিটা ৰবিবাৰৰ পৰা আৰম্ভ কৰি একদম শনিবাৰলৈকে এই 7টা দিন আমি পাও এটা সপ্তাহত তো নৰমালি যদি চোৱা যায় তেতিয়া হলে এই 30 ডেজ টুত ক্ষেত্ৰত আমি ক'ব পাৰো এনেকুৱা 7টা 7 কে 4টা সপ্তাহ পাও কিয় 7 4 গুণ 28 অৰ্থাৎ 7 মাল্টিপ্লাইড বাই 4 is 28 আমি পাই আছো লগত ৰৈছে আমাৰ বাবে দুটা দিন ভালদৰে মনোযোগ দি যাবা এই যে 4টা সপ্তাহ বুলি যে আমি কলো 4টা সপ্তাহত আমি কি কৈছো প্ৰত্যেকটো দিন এটো সানডে হ'ব পাৰে মানডে হ'ব পাৰে প্ৰত্যেকটো দিন কেইবাৰ কৈ আহি আছে নৰমালি আমি যদি ক'ব পাৰো যে 4 বাৰ কৈ আছে যেহেতু আমি সানডে কথা কৈ আছো গতিকে 4টা সানডে আমি ইতিমধ্যে পালো ঠিক আছে এই কথাটো গুৰুত্ব দিবা 7 4 28 ইয়াৰ পৰা আমি হিসাব কৰি গৈছো প্ৰত্যেকটো সপ্তাহৰ ক্ষেত্ৰত আমি কৈ আছো এটা কৈ সানডে যদি পাই যাও তেতিয়ালে 4টা সপ্তাহৰ ক্ষেত্ৰত আমি 4টা সানডে ইতিমধ্যে আমি পালো তো আমাক কোৱা হৈছে 5 নম্বৰ সানডেটো হোৱাৰ প্ৰবাবিলিটি উলিয়াব দিছে গতিকে 5 নম্বৰ সানডে ক্ষেত্ৰত আমি ক'ব পাৰো যে এই যে বাকি ৰোৱা দুটা দিন যে আমাৰ বাবে বাকি ৰল সেই বাকি ৰোৱা দিনকিটা আমাৰ বাবে কি হ'ব পাৰে 1 নম্বৰ প্ৰবাবিলিটি কথা যদি সম্ভৱপৰ ৰিজাল্টৰ কথা যদি আমি কওঁ তেতিয়া হলে 1 নম্বৰতে আমাৰ বাবে আহিছে সানডে লগত আমাৰ বাবে হ'ব পাৰে ৰিমেইনিং টু ডে সানডে মানডে হ'ব পাৰে এটো ফাৰ্স্ট ৰিজাল্ট সেকেন্ড ৰিজাল্টৰ কথা যদি আমি ক'ব বিচাৰো তেতিয়া হলে মানডে লগত হ'ব পাৰে টিউজডে থাৰ্ড ৰিজাল্টৰ ক্ষেত্ৰত ক'ব পাৰো আমি টিউজডেৰ লগত হ'ব পাৰে ওয়েডনেসডে আৰু ফৰ্থ ৰিজাল্টৰ ক্ষেত্ৰত ওয়েডনেসডে লগত আমি ক'ব পাৰো কিমান থাৰ্সডে আৰু 5 নম্বৰ ৰিজাল্টটো ক'ব পাৰো আমি থাৰ্সডে লগত ক'ব পাৰো ফ্ৰাইডে আৰু 6 ৰিজাল্টটো আমাৰ বাবে হ'ব ফ্ৰাইডেৰ লগত স্যাটাৰডে আৰু লাষ্ট ৰিজাল্ট ইজ হোৱাট স্যাটাৰডে লগত আমি ক'ব পাৰো সানডে তো সানডে ৰিপিট কৰিছো সোৱা ইয়াৰ পৰা আমি আৰম্ভ কৰি সানডে আকৌ যেটো ৰিপিট পালো গতিকে আমাৰ ৰিজাল্ট যিকিটা ওলাব লাগিছিল ইতিমধ্যে ওলাই গৈছে গতিকে সিম্পলি যদি আমি ক'ব বিচাৰো তেতিয়া হলে আমাৰ ৰিজাল্টটো কিমান হ'ব বুলি ক'লে আমি ক'ব পাৰো যে টোটাল আউটপুট পসিবিলিটি আমাৰ বাবে কিমান আছে 7টা পসিবিলিটি আমি পাইছো ৰিমেইনিং 2 ডেজ 7টা দিন আমি এনে ধৰণৰ পসিবিলিটি পাব পাৰো আৰু তাৰ ভিতৰত যদি কোৱা হয় সানডে কেটা আছে তেতিয়া হলে একিটা হৈছে আমাৰ বাবে সানডে এটা আৰু লাষ্টৰ ৰিজাল্টত আমাৰ বাবে আহিছে সানডে গতিকে 7টা পসিবিলিটিৰ ভিতৰত 7টা সম্ভৱপৰ ৰিজাল্টৰ ভিতৰত আমাৰ বাবে সানডে দুবাৰ যেটো আহিছে গতিকে আমাৰ ক্ষেত্ৰত প্ৰবাবিলিটি কিমান হ'ব যে এটা 30 দিনীয়া মাহত দুটা 5টা দেওবাৰ পাব পৰা পসিবিলিটি 5টা ৰবিবাৰ পাব পৰা পসিবিলিটি বা প্ৰবাবিলিটি আমি কি ক'ব পাৰো 2/7 তো এটো হৈছে আমাৰ বাবে আনসাৰ গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ কোৱেশ্চনটো বুজি পাইছা এনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকক এইটো 30 ডেজ নিদি 31 ডেজৰ ক্ষেত্ৰত যদি দিব বিচাৰে তেতিয়া হলে কি হ'ব ইয়াত 7 4 28 প্লাস 3 লিখিব লাগিব আৰু ইয়াত 3কৈ বাৰ লিখিব লাগিব আৰু তেনে ধৰণে তোমালোকে সলভ কৰিব লাগিব তেতিয়া ৰিজাল্টৰ সংখ্যা ইয়াত বাঢ়ি যাব আৰু তেতিয়া তোমালোকৰ আনসাৰটো বেলেগ ওলাব Thank you.